চিৰাং জিলাৰ বিজনীৰ সীমান্তৱৰ্তী অঞ্চল তথা বঙাইগাঁও জিলাৰ পাতিলাদহা বিজনী সংযোগী মানা নৈ ওপৰত থকা কাঠৰ দলঙৰ জৰাজীৰ্ণ অৱস্থাই মৰণ ফান্দত পৰিণত হৈছে। পাতিলাদহা, মানিকপুৰ আদিকে ধৰি 30খনৰো অধিক গাঁও সংলগ্ন কৰা এই কাঠৰ দলঙে ৰাইজক জ্বলা-কলা খুৱাইছে। এই দলংখনৰ ওপৰেৰে বিভিন্ন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে পাতিলাদহা অঞ্চলৰ পৰা বিজনী বজাৰত বহু ব্যৱসায়ীয়ে অহা যোৱা কৰা একমাত্ৰ দলং হৈছে এই দলং। এই কাঠৰ দলংখনৰ ওপৰেৰে অহা যোৱা কৰোঁতে বৰ্তমান মৰণক শৰণ কৰি অহা যোৱা কৰে স্থানীয় ৰাইজে। স্থানীয় ৰাইজে জানিবলৈ দিয়ে যে এই দলঙৰ ওপৰেৰে পাৰ হওঁতে ছাত্ৰ ছাত্ৰী দলঙৰ পৰা তললৈ পৰি দুৰ্ঘটনা সংঘটিত হৈছে। সংশ্লিষ্ট কৰ্তৃপক্ষক বহুবাৰ আবেদন নিবেদন কৰিও কোনো সুফল লাভ কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক স্থানীয় ৰাইজে আহ্বান জনাই কয় যে অতি সোনকালে এই দলংখন ঠিক কৰি দি ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজৰ সহায় কৰে যেন। যেহেতু দেখা গৈছে বিজনী আৰু পাতিলাদহাৰ মেইন সংযোগী পথ এইটো ব্ৰিজ আৰু এইটো ব্ৰিজ কিন্তু আজি বহু কেইবছৰ ধৰি জৰাজীৰ্ণ হৈ আছে, এক মৰণ ফান্দৰ পৰিস্থিতি হৈ আছে। আপোনালোকে যিহেতু ৰেগুলাৰ ডেইলি আপোনালোকে যি আপ ডাউন কৰে এই ৰাস্তা দি কি ক'ব? এইটো ব্ৰিজটো হ'ব লাগে, ৰাস্তা ঘাট খাৰাপ হৈ আছে, ব্ৰিজটো গাড়ী চাইকেল পাৰ কৰাটো ডিষ্টাৰ্ব হৈ আছে। চৰকাৰক কি আহ্বান জনাব? চৰকাৰটো ব্ৰিজটো ভাল কৰিব, এইটো চাই কি ক'ব যিহেতু এই দলংটো মূল দলং যিটো এইটো দি মানে যাতায়াত আপোনালোকে ডেইলি যাতায়াত কৰি থাকে, ইমান সমস্যাৰ সন্মুখীন হৈছে, কি ক'ব? মানে কি আমি এইটো আহ্বান কৰোঁ যে যাতে আমাৰ এই দলংখন অতি সোনকালে ভাল কৰাৰ ব্যৱস্থা কৰে। আমাৰ ইফালৰ পৰা বহুত ল'ৰা ছোৱালী আমাৰ মানিকপুৰ স্কুলত বা কলেজত যায়, খুব কষ্টৰ মাজেৰে চলি আছে আৰু আমিও অহা যোৱা কৰোঁ। বহুত প্ৰব্লেম, বেমাৰী এটা ইমাৰ্জেঞ্চি আমি নিব নোৱাৰোঁ, এনেকুৱা পৰিস্থিতি হৈ আছে। গতিকে আমি আহ্বান কৰোঁ যাতে দলংখন অতি তাড়াতাড়ি ব্যৱস্থা কৰি দিয়ে। বিজনীৰ পৰা আশিষ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।